নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট পুনৰ ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে 32500টা পোষ্ট মুকলি কৰি দিয়া হৈছে এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিওটো শেষলৈকে চাই থাকিব আবেদন প্ৰচেছ সকলো তথ্য মই এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই থাকিব অলপো স্কিপ নকৰাকৈ যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি লব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব কিমান এপ্লিকেশন ফিজ কাটিব লাগিব আৰু কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে সকলো তথ্য ভিডিওটোত কৈ যাম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যেহেতু আপোনালোকে দেখিবলৈ পাইছে ইন্ডিয়া পোষ্ট জিডিএছ ৰিক্ৰুটমেন্ট 2025 যেটো ভাৰতীয় ডাক বিভাগৰ জিডিএছৰ পোষ্ট 2025 বৰ্ষৰ কাৰণে মুকলি কৰি দিয়া হৈছে 32500টা পোষ্ট মুকলি কৰি দিয়া হৈছে এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব লগতে 10 পাছ কৰিও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপুনি পোষ্টসমূহ আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে ইন্ডিয়া পোষ্ট জিডিএছ ৰিক্ৰুটমেন্ট 2025 ইয়াতে ভ্যাকেন্সিটো আহিছে আপোনাৰ জিডিএছ ভৰ্তি 2020 ফালৰ পৰা অৰ্গানাইজেচনটোৰ নেম হৈছে আপোনাৰ ইন্ডিয়া পোষ্ট ভাৰতীয় ডাক বিভাগ পোষ্ট নেমসমূহ হৈছে গ্ৰামীণ ডাক সেৱক ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ যিসমূহ জিডিএছ বিপিএন আৰু এবিপিএনৰ পোষ্ট মুকলি কৰি দিয়া হৈছে এই পোষ্টসমূহ আপুনি গেট 3 গেট 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনে মই আবেদন কৰাৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এটা টোটেল পোষ্ট যেটো আপোনালোকে গম পাইছে 32500টা পোষ্ট মুকলি হৈছে বহুখিনি পোষ্ট মুকলি হৈছে যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনতে আবেদন কৰাৰ লিংক আছে তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব ফুল নোটিফিকেশনৰ মই পিডিএফৰ লিংক দিছো তাতে গৈ আপুনি নোটিফিকেশন পিডিএফখন নিজে চেক আউট কৰিব পাৰিব যেটো ডাক বিভাগৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপুনি পোষ্টসমূহ ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাই মোডটো হৈছে আপোনালোকৰ অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব এতে হু কেন এপ্লাই অল ইন্ডিয়া মেল ফিমেল ক্যান্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব ভাৰতৰ সকলো পুৰুষ মহিলা ক্যান্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব ইয়াতে ইন্ডিয়া পোষ্ট জিডিএছ ৰিক্ৰুটমেন্ট 2025 ৰ স্যালাৰিতে দৰমহা ডিটেইলছটো দিয়া আছে আপোনালোকৰ মন্থলি আপোনালোকৰ 10000 টকাৰ পৰা আৰম্ভ কৰি আপোনাৰ 29380 টকালৈকে আপুনি দৰমহাসমূহ পাব ইয়াতে দৰমহাৰ লগতে আপোনাৰ এক্সট্ৰা বেলেগ ধৰণৰ আপোনাৰ সুবিধাৰ পাব যদি আপুনি পোষ্টসমূহ ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব যেহেতু বহুতটা ভাল সুবিধা আহিছে সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে জিডিএছ ভৰ্তি 2025 ইয়াৰ বয়সৰ সময়সীমাটো দিয়া আছে এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনালোকৰ মিনিমাম বয়স 18 বছৰ হ'ব লাগিব লগতে আপোনাৰ ম্যাক্সিমাম বয়স 40 বছৰলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপুনি এজ ইলেকশ্যনটো ল'ব বিচাৰে ল'ব পাৰিব ইয়াতে গভৰ্ণমেণ্টৰ ৰুলৰ মতে আপোনাৰ এজ ইলেকশ্যনটো দিয়া আছে যেটো এসসি এসটিৰ কাৰণে আপোনাৰ এজ ইলেকশ্যন 5 বছৰকৈ দিয়া থাকিব আৰু ওবিসিৰ কাৰণে 3 বছৰকৈ দিয়া থাকিব আৰু ইডব্লিউএছৰ কাৰণে 10 বছৰকৈ এজ ইলেকশ্যন দিয়া থাকিব ইয়াতে এপ্লিকেশন ফিজটো দিয়া আছে যিসকল জেনেৰেল আৰু ওবিসিৰ ক্যান্ডিডেট হয় তেওঁলোকে 100 টকা এপ্লিকেশন ফিজ কাটিব লাগিব আৰু যিসকল এসসি এসটি পিডব্লিউডি ওমেন ক্যান্ডিডেট হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে এতে পেমেন্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইন্টাৰনেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পেমেন্ট কৰিব পাৰিব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিয়া আছে তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব লগতে অফিচিয়েল ওয়েবসাইটৰ লিংক দিয়া আছে তাতো আপুনি অফিচিয়েল ওয়েবসাইটত গৈ চেক আউট কৰি ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পাইছে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াতে আপোনাৰ ডাক বিভাগৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে 32500টা পোষ্ট মুকলি হৈছে সেই পোষ্টসমূহত আপোনাৰ ইয়াত সিলেকশন প্ৰসেছটো দিয়া আছে ইয়াতে কোনো ধৰণৰ এক্সাম নহয় আপোনাৰ ডাইৰেক্ট জয়নিং হ'ব ডাইৰেক্ট কোৱালিফিকেশনটো আপোনাৰ চাই আপোনাৰ জয়নিংটো লিষ্ট মেৰিট লিষ্ট মাৰি দিব আপোনাৰ ইয়াতে
এডুকেশ্যন কোৱালিফিকেশ্যন যেহেতু আপোনালোকে গম পাইছে মিনিমাম আপুনি 10 পাছ কৰিও এই পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপুনি মিনিমাম 10 পাছ কৰি থৈছে এছএছএলসি পাছ কৰি থৈছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব ইয়াতে ইম্পৰ্টেন্ট ডকুমেন্ট দিয়া আছে আপোনাৰ ইম্পৰ্টেন্ট ডকুমেন্ট কি লাগিব আবেদন কৰাৰ সময়ত আবেদন কৰাৰ আগতে আপুনি ডকুমেন্টখিনি যোগাৰ কৰি ল'ব প্ৰথমতে আছে আপোনাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আছে সিগনেচাৰ আছে আধাৰ কাৰ্ড আছে মোবাইল নাম্বাৰ আছে ভ্যালিড আপোনাৰ এটা মোবাইল নাম্বাৰ লাগিব আৰু ভ্যালিড এটা আপোনাৰ ইমেইল আইডি লাগিব লগতে আপোনাৰ এডুকেশ্যন সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব যিসকল এসসি এসটি ওবিসিৰ কাষ্টৰ হয় তেওঁলোকে যদি এজ ইলেকশ্যন ল'ব বিচাৰে তেতিয়া আপোনাৰ কাষ্টৰ সাৰ্টিফিকেট প্ৰয়োজন হ'ব লগতে আপোনাৰ চেন্ট্ৰেল কাষ্ট সাৰ্টিফিকেট হ'ব লাগিব এটো মন কৰিব আপোনাৰ কাষ্টৰ সাৰ্টিফিকেট কোনো ষ্টেট কাষ্ট সাৰ্টিফিকেট নহব আপোনাৰ এখন চেন্ট্ৰেল কাষ্ট সাৰ্টিফিকেট হ'ব লাগিব ইনকাম সাৰ্টিফিকেট লাগিব যিসকল ইডব্লিউএছ ৰ ক্যান্ডিডেট আছে তেওঁলোকৰ ইনকাম সাৰ্টিফিকেট লাগিব আৰু ডিসেবিলিটি সাৰ্টিফিকেট লাগিব যিসকল পিডব্লিউবিডি ৰ হয় তেওঁলোকৰ ডিসেবিলিটি সাৰ্টিফিকেট লাগিব সেলফ কেয়াৰিফিকেশন বাই দা ট্ৰান্সজেন্ডাৰ ক্যান্ডিডেট যিসকল ট্ৰান্সজেন্ডাৰ ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে সেলফ সাৰ্টিফিকেশন লাগিব আপোনাৰ ট্ৰান্সজেন্ডাৰ ক্যান্ডিডেটৰ ফালৰ ইয়াতে এজ প্ৰুফ লাগিব এজ প্ৰুফটো আপুনি 10 পাছৰ আপুনি মাৰ্কশিটটো দিব পাৰে এডমিট কাৰ্ড দিব পাৰে মেট্ৰিকৰ এছএছএলসি ৰ এক্সামৰ আপোনাৰ এডমিট কাৰ্ডটো দিব পাৰে লগতে আপুনি বাৰ্থ সাৰ্টিফিকেটটো দিব পাৰে লগতে আপোনাৰ ইয়াত লাষ্টতে আছে এনওসি লাগিব এনওসি আপোনাৰ যিসকলে বৰ্তমান চাকৰি কৰি আছে আসাম গভৰ্ণমেণ্টই হওক চেন্ট্ৰেল গভৰ্ণমেণ্টই হওক আপুনি যদি চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে এনওসি দিব লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ পাৰিব যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু সকলো বন্ধু বান্ধৱীলৈ ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে তাৰ কাৰণে আপুনি ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপুনি WhatsApp চেনেলটো ফলো কৰি ল'ব এটা ইম্পৰ্টেন্ট ডেটটো হৈছে যেটো ষ্টাৰ্টিং ডেটটো আপোনাৰ জুলাই মাহতে ষ্টাৰ্ট প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব আৰু লাষ্ট ডেটটো আপোনাৰ আগষ্টলৈকে আপোনাৰ লাষ্ট ডেটটো থাকিব যদি আপুনি আবেদন কৰিব বিচাৰে জুলাইৰ পৰা আগষ্টলৈকে বহুখিনি দিন থাকিব আপুনি আবেদন কৰি ল'ব পাৰিব যথেষ্ট আপোনাৰ দিন দিব যেটো এক মাহ সময় দিব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব বৰ্তমান আবেদন প্ৰক্ৰিয়াটো চলি আছে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আছিল জয় হিন্দ জয় অসম